সেৱকনো কেনেকুৱা হ'ব, গোপীৰ নিচিনা, হনুমানৰ নিচিনা। নাৰদ ভক্তি সূত্ৰত ভক্তি কেনেকৈ কৰিব লাগে তাৰ বৰ্ণনা কৰোঁতে দেৱৰ্ষি নাৰদে তাৰ উত্তৰত কৈছে, যথা ব্ৰজ গোপিকানম, যেনেকৈ ব্ৰজৰ গোপীসকলে কৰিছিল। ব্ৰজৰ গোপীসকলেনো কেনেকৈ কৰিছিল? তস্মিন তৎসুখে সুক্ষিপ্তম, তেওঁৰ সুখত সুখী হোৱা ভক্তি। প্ৰেমীয়ে সদায়ে প্ৰেমাস্পদৰ সুখতহে নিজে সুখী হয়। নিজৰ সুখৰ কাৰণে প্ৰেমাস্পদৰ লগত কৰা ব্যৱহাৰ প্ৰেম নহয়, ই হয় ব্যৱসায়। কিন্তু আমি যাক ভাল পাওঁ তাৰ কাৰণে কষ্টক কষ্ট নবুলি সেই প্ৰেমাস্পদৰ সুখৰ কাৰণে স্ব ইচ্ছাৰে আনন্দ মনেৰে চন্দনৰ দৰে খহি গৈ, মমবাতিৰ দৰে গলি গৈ, ধূপকাঠিৰ দৰে জ্বলি গৈ তেওঁক সুখী কৰাহে আচল প্ৰেম। শ্যাম সুন্দৰৰ পেটৰ বিষত দৰকাৰ হৈছিল ভক্তৰ পদধূলি। সত্যভামা ৰুক্মিণীয়ে সেয়া দিব নোৱাৰিলে, কাৰণ ঈশ্বৰক পদধূলি দিলে নৰকলৈ যোৱাৰ ভয়। উদ্ধৱ আৰু নাৰদৰো সেই একেই অৱস্থা। শেষবাৰৰ চেষ্টা বুলি শ্যাম সুন্দৰ শ্ৰীকৃষ্ণই উদ্ধৱক পঠালে ব্ৰজলৈ, গোপীসকলৰ ওচৰলৈ। উদ্ধৱে গোপীক দ্বাৰকাৰ পৰা অহাৰ সকলো কাৰণ ভাঙি পাতি ক'লে। গোপীয়ে আশ্চৰ্যচকিতা হৈ সুধিলে, কিয়, ৰুক্মিণী সত্যভামা দেখোঁ তাতেই আছিল। তেওঁলোকে আমাৰ প্ৰাণনাথে বিচৰা বস্তুকণ দিব নোৱাৰিলেনে? নোৱাৰিলে। উদ্ধৱে লাহেকৈ ক'লে, কিয় নোৱাৰিলে উদ্ধৱ, কিয়? গোপীৰ উদ্বিগ্নতা বাঢ়ি গ'ল। তেওঁলোকে নৰকলৈ যাব লাগিব বুলি ভয় খালে। তেন্তে তুমি কিয় নিদিলা উদ্ধৱ? তুমি কিয় নিদিলা, কিয়? গোপীসকলৰ সন্তাপ বাঢ়ি গ'ল। মোৰো সেই একেই ভয়, নৰকলৈ যোৱাৰ ভয়। নৰকৰ ভয়? বুজিলোঁ, তোমালোকৰ অভিপ্ৰায় বুজিলোঁ। তেন্তে আহা গোপীসকল, আমি সকলোৱে লগ লাগি নৰকলৈ যোৱাৰ প্ৰস্তুতি কৰোঁ। আমাৰ প্ৰাণনাথ শ্যাম সুন্দৰ শ্ৰীকৃষ্ণৰ যদি বেদনা অলপো কমে, তেন্তে এখন নৰকলৈ কিয়, হাজাৰখন নৰকলৈ, এজন্ম কিয়, হাজাৰ জন্ম যাবলৈ আমি প্ৰস্তুত। আমি হাঁহি হাঁহি নৰকলৈ যাওঁ, আহা। গোপীয়ে পদধূলি দিলে, উদ্ধৱ গুচি গ'ল। প্ৰেমাস্পদৰ কাৰণে সমস্ত ত্যাগ কৰা গোপীজন ধন্য হ'ল। দাস্য ভক্তিৰ আচাৰ্য বীৰ হনুমানৰ কাহিনী জগত বিদিত। নিজ স্বাৰ্থৰ প্ৰতি উদাসীন ৰামৰ সেৱাৰ প্ৰতি সদা জাগ্ৰত হনুমানে প্ৰভু ৰামৰ কাম নোহোৱালৈকে বিশ্ৰাম নলওঁ বুলি প্ৰতিজ্ঞা কৰিছিল। ৰাম ভক্ত সেৱক হনুমানে যেতিয়া সমুদ্ৰ লংঘনৰ কাৰণে জাপ মাৰিলে, তেতিয়া সমুদ্ৰই মৈনাক পৰ্বতক ক'লে যে মাজত হনুমানৰ জিৰণিৰ ব্যৱস্থা কৰি তুমি ওখ হৈ যোৱা আৰু তেওঁক জিৰাবলৈ নিমন্ত্ৰণ জনোৱা। মৈনাক পৰ্বতে ঠিক তেনেই কৰি হনুমানক অকণমান সময় জিৰাই সথাই যাবলৈ খাটনি ধৰিলে। তেতিয়া সেৱক হনুমানৰ উত্তৰ, ৰাম কাজু কিনহি বিনু, মোহি কাহা বিশ্ৰাম। হনুমানৰ জীৱন দৰ্শন হ'ল আদৰ্শ সেৱকৰ জীৱন। হনুমানৰ সংগঠন বানৰ ভালুকৰ সংগঠন। বিনিময়ত একো নিবিচৰা অতন্দ্ৰ সেৱকৰ এই সংগঠনৰ এটা মিছন আছিল সত্যৰ হৈ অসত্যৰ বিৰুদ্ধে যুঁজাৰ, ন্যায়ৰ পক্ষ লৈ অন্যায়ৰ বিপক্ষে যুঁজাৰ। ন্যায়ৰ সত্যৰ নিস্বাৰ্থৰ পক্ষ লোৱাটো নিজতেই এটা মহান ভুল। হনুমন্তী কাষ্ঠা গ্ৰহণ কৰি গুৰু সেৱা, ভকত সেৱা, জনসেৱা, জীৱ সেৱা আৰু বিচাৰ সেৱা কৰা মহাপুৰুষ মাধৱদেৱ অসমৰ অদ্বিতীয় সেৱক পুৰুষ। এই অসম মুলুকত মাধৱদেৱৰ সমান গুৰু সেৱক মাধৱদেৱেইহে। শ্ৰী মাধৱদেৱৰ গুৰু সেৱাৰ কাহিনী উপন্যাসৰ কাহিনীতকৈও বেছি ৰমণীয়, মাতৃৰ পদচালনাতকৈও বেছি অনুকৰণীয়। ইমান সেৱা কৰাৰ পিছতো মাধৱদেৱ সেৱাত তৃপ্ত হ'ব পৰা নাই, যেন একো সেৱা কৰিবই পৰা নাই।
আৰু এই অসমৰ্থতাৰ কাৰণে যেন কিবা গুৰুতৰ শাস্তিৰেই প্ৰয়োজন। দাস হৈয়া তুজো সেৱা নকৰিলো, হৰি 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 হৰিয়ে, ঐটো ঘূৰয়ুপ ৰাধৰ চিকিৎসা নাই। কিন্তু দাস বুলি কোৱাটো কেতিয়াবা অহংকাৰে আগুৰি ধৰাৰ ভয় থাকে। তাৰ ঠাইত দাসৰ দাস বুলি ক'লে দাসৰ ওপৰত এটা ৰক্ষাৰ কৱচ পিন্ধোৱা হয়। অহংকাৰ শূন্যতাৰ এটা স্থিতিত থিয় হ'ব পৰা যায়, কিন্তু তাৰো আগতকৈ দাসৰ দাস তান দাস স্থিতি পালেগৈ সেৱাৰ কাৰণে সুদৃঢ় ভূমিৰ প্ৰাপ্তি হয়।